নমস্কাৰ যিবিলাকে মোৰ এই ভিডিঅ' ইণ্টেনশ্যনেলি বা আনইণ্টেনশ্যনেলি ক্লিক কৰিছে বা প্লে কৰিলে আপোনালোকক মই কওঁ আপোনালোকে ভাল ঠাইত আহি পাইছে মানে কথাটো হ'ল যে আপোনালোকে যিহেতু চৰকাৰী চাকৰি বিচাৰি ফুৰি আছে ক'ত পাম কেনেকৈ পাম তেতিয়াহ'লে আপোনালোকে যিটো খবৰটো পাব লাগে সেই খবৰটো পাবলৈ আজি আপুনি সক্ষম হ'ব আৰু চাকৰিৰ বাবে আপুনি যোগ্য যদি হয় তেতিয়াহ'লে চাকৰিটো পাবও গতিকে কথাটো হ'ল যে যিহেতু এটা সময় অহাৰ পিছত সকলোকে এটা চাকৰি লাগে নিজকে আত্মনিৰ্ভৰশীল কৰিবৰ বাবে বা স্বাৱলম্বী কৰিবৰ বাবে নিজৰ পৰিয়ালক পোহপাল দিবৰ বাবে চোৱা চিতা কৰিবৰ বাবে এই যিটো প্লেটফৰ্ম এই যিটো চেনেল এই চেনেলটো আপোনাৰ বাবে বহুত উপকাৰী গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু যদি ইচ্ছা কৰে কমেণ্ট কৰিব নকৰিলেও মই বেয়া নাপাওঁ এতিয়া আহক আৰম্ভ কৰোঁ যিবিলাকে ভাবি আছে কেতিয়া চাকৰিটো হ'ব যিহেতু সময়টো কেতিয়াও গুচি নাথাকে মানে ৰৈ নাথাকে এইটো সদায় গৈ থাকে গতিশীল ক'ব পাৰি নহয় জানো ঠিক তেনেকৈ আমাৰ বয়সো গৈ থাকে এটা এজ লিমিট থাকে নহয় জানো গতিকে আমি অলপ ভাবিব লাগিব আমি কেৱল ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিটো বিচাৰিলে নহ'ব আমি চেণ্ট্ৰেলৰ লেভেলতো যাবলৈ চেষ্টা কৰিব লাগিব আমাৰ অসমত মোৰ অনুভৱ মতে কেৱল ষ্টেট লেভেলৰ চাকৰিটো বিচাৰি থাকে চেণ্ট্ৰেল লেভেলৰ চাকৰিটো নিবিচাৰে এতিয়া মই যিটো চাকৰিৰ কথা আপোনালোকক জনাবলৈ গৈ আছোঁ সেইটো শুনিলে আপোনালোকৰ চাগে কিছুমানৰ ভালো পাব কথাটো হ'ল যে 38,000 মোৰ একজেক্ট ফিগাৰটো মনত নাই মোৰ সেইটো মনত আছে যে 38,000 চাকৰি ওলাবলৈ গৈ আছে সেইটো হ'ল শিক্ষকতাৰ চাকৰি দেই বেলেগ চাকৰি নহয় আপুনি যদি শিক্ষকতাৰ লগত জড়িত হ'ব বিচাৰিছে ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক তেতিয়াহ'লে আপুনি আজি এই খবৰটো লৈ ল'ব চাওক কথাটো হ'ল মই আপোনালোকক এতিয়া ক্লিয়াৰলি কৈ দিওঁ যিটো মই চাকৰি আপোনাৰ বাবে জনাই আছোঁ সেইটো 2025 আৰু 26 বৰ্ষৰ বাবেহে ফাইনেন্সিয়েল ইয়াৰৰ বাবেহে তাৰমানে কথাটো হ'ল যে এই চাকৰিটো এপ্ৰিল মাহৰ পিছতহে ওলাব আৰু সেইটো চাকৰিটো আপোনালোকে আপাৰ প্ৰাইমাৰীৰ পৰা ধৰি 12 লেভেললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে এই যিটো চাকৰি এই চাকৰিটো চেণ্ট্ৰেল লেভেলৰ হয় আপোনালোকে যদিহে ভাবে ভাল এটা চাকৰি মানে কি য'ত নেকি আপুনি ভাল এটা দৰমহা পাব ইনিচিয়েলি নহয় জানো আৰম্ভণিতেই আমাৰ অসমতো তেনেকুৱা নহয় যিটো চাকৰি ইনিচিয়েলি আমি কিমান পাওঁ প্ৰাইমাৰী লেভেলত 30 বা 31,000 তেনেকুৱা কিন্তু তেওঁলোকৰ যিটো চেণ্ট্ৰেল লেভেলৰ যিটো চাকৰি সেই চাকৰিত কিন্তু দৰমহা যথেষ্ট আছে আমাৰ অসমৰ যিটো SCS অফিচাৰ তেওঁলোকৰ যিটো চাকৰিৰ দৰমহা সেই দৰমহাৰ লগত সমান হয় তেওঁলোকৰ প্ৰাইমাৰী লেভেলৰ পৰাই মানে সমান হয় গতিকে যথেষ্ট দৰমহা আছে আপোনালোকে যদি ভাবে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি যদি কৰিব বিচাৰে তেতিয়াহ'লে এই যিটো EMRS বুলি কোৱা হয় দেই এইটো চাওক এইটো একালব্য বুলিও কয় ঠিক আছে এইটো ট্ৰাইবেলবোৰৰ বাবে মই অলপমান কৈ দিওঁ এই যিটো চাকৰিৰ বিষয়ে এইটো ৰুৰেল এৰিয়াতহে পোৱা যায় এই যিটো চাকৰি আৰু এই চাকৰিটোত যিকোনো কেটেগৰীৰ মানে কেণ্ডিডেটে এপ্লাই কৰিব পাৰে কিন্তু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তেনেকুৱা নহয় মানে 85% যিবোৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোক ট্ৰাইবেল হ'ব লাগে মানে ট্ৰাইবেলবোৰেহে পায় আৰু বাকী কেটেগৰীৰ বাবে ৰখা হয় আৰু ক'বলৈ গ'লে মানে 100ৰ ভিতৰত 85 to 90% যিমান হেৰি আছে ষ্টুডেণ্ট তেওঁলোক
সকলো ট্ৰাইবেলহে মানে তাত মানে এডমিশ্যন পায়, কথাটো সেইটো। গতিকে আপোনালোকে যদিহে এনেকুৱা এখন স্কুলত যদিহে আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইটো এটা ভাল খবৰ আপোনালোকৰ বাবে। আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু 2-এদিন লাগিবই এই যিটো এডভাৰটাইজমেণ্টটো ওলাবলৈ। মই আপোনালোকক দেখুৱাই আছোঁ বাৰু, মই কিহৰ ভিত্তিত মই এইটো যিটো খবৰ আপোনালোকক দি আছোঁ, জনাই আছোঁ মই। এইটো চাওক, দেখিছে নহয় আপোনালোকে, ৰিম'ট এৰিয়া বোলে, ৰিম'ট ট্ৰাইবেল এৰিয়াতহে সেইটো থাকে। মানে যিটো EMRS, একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল বুলি কয় ন, শ্বৰ্টত EMRS, সেইটো স্কুল অল ইণ্ডিয়াত 740টা স্কুল আছে। এইটো হ'ল ৰিম'ট ট্ৰাইবেল এৰিয়াত। সেইটো আপুনি কিন্তু হেৰি নাপাব, সেইবোৰ মানে গ্ৰাম্য অঞ্চলতহে পায় এইবোৰ বিদ্যালয়বোৰ, কিন্তু বহুত ষ্টেণ্ডাৰ্ড হয় বিদ্যালয়খন। যদিহে তেনেকুৱা বিদ্যালয়ত আপোনালোকে যদি কাম কৰিব বিচাৰে, শিক্ষকতা কৰিব বিচাৰে, আপোনালোকে এই সুযোগটো লৈ ল'ব যেতিয়া আহে তেতিয়া। এইটো চাওক, 38,000 টিচাৰ্ছ টু বি ৰিক্ৰুটেড বুলি কৈছে, কিন্তু এই যিটো এডভাৰটাইজমেণ্ট, এই এডভাৰটাইজমেণ্টটো 2025 আৰু 26 চনৰ বাজেটতহে সেইটো মানে উল্লেখ কৰা হৈছে। তাৰমানে যিহেতু 25 আৰু 26ৰ ফাইনেন্সিয়েল ইয়াৰটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, তাৰমানে আমি ক'ব পাৰোঁ যে সেইটো এপ্ৰিলতহে যিহেতু নতুন ফাইনেন্সিয়েল ইয়াৰটো আৰম্ভ হ'ব, তাৰমানে আমি এপ্ৰিলৰ পিছত ওলাব বুলি আমি ক'ব পাৰোঁ। গতিকে আপোনালোকে সাজু হ'ব এতিয়াৰে পৰা, কাৰণ সেইবোৰ বিদ্যালয়ত যদিহে যাব বিচাৰে, আপোনালোকে বহুতো কষ্টকে কৰিব লাগে। কষ্ট ইন এ চেঞ্চ সেইটো নহয় যে ফিজিকেলি কষ্ট হ'ব বুলি, মানে আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব লাগিব, কাৰণ সেইবোৰ স্কুল বহুত ষ্টেণ্ডাৰ্ডাইজড স্কুল হয়। আপোনালোকে ইয়াত মানে কোনো পাল মৰা বিধৰ কাম কৰিব নোৱাৰিব। সেইবাবে মই কৈছোঁ, আপোনালোকে যদি ভাল চাকৰি কৰিব বিচাৰিছে, তেতিয়াহ'লে সেইবোৰতো হ'বই লাগিব, নহয় জানো? আৰু দৰমহাটো যিহেতু বহুত, আমাৰ অসমৰ তুলনাত দুগুণ হয় তেওঁলোকৰ দৰমহাটো। গতিকে তেনেকুৱা দৰমহা পোৱা যদি চাকৰি বিচাৰিছে, আপোনালোকে এতিয়াৰ পৰা সাজু হ'ব। আপোনালোকে ষ্টাডি কৰিব পাৰিব, আপোনালোকে নিজে ষ্টাডি কৰিব পাৰিব আৰু সাজু হৈ থাকিব পাৰিব। এইটো যেতিয়া ওলাব তেতিয়া এপ্লাই কৰিব পাৰিব। ধন্যবাদ।